আশা কৰি আছে আৰু আমি আশা কৰিছোঁ মই ভায়েক হিচাপে সৰু ভায়েক হিচাপে আশা কৰিছোঁ আহিলে ভাল হয়। আজি ৰওঁতে এটা বছৰ আমি দীপেনক লগ পাই থাকোঁ, কথাবোৰ ওলায়, আশাৰে সদায় বাট চাওঁ। গতিকে এটা বছৰত আজিও তেনেকৈ আহ্বান কৰিছোঁ আমি গোটেইখিনি, যাতে ৰমেন দা য'তেই নাথাকোঁ তেওঁ যাতে সুস্থ শৰীৰে আহি পেলাই আমাৰ মাজত আহে আৰু নতুন চামক আকৌ উদগনি দিব গানত, কাৰণ তেওঁ খুব এনকাৰেজ কৰিব জানে। সদায় ভাবি থাকোঁ ৰমেন দা নাই, মিছ কৰোঁ। যেতিয়াই নহওক ৰমেন দাৰ এইখিনি অঞ্চলত আৰু বহুত ঠাইত একেবাৰে সৰুৰে পৰা পোৱাটো সেই মানে ৰমেন দাক আমি ঘৰুৱাভাৱে, গতিকে তেওঁৰ সংগীত পৰিচালনাত প্ৰথম LP-খনত গান গাইছোঁ জ্যোতি সংগীতৰ। আৰু ৰমেন দা সদায় মানে একদম ঘৰুৱা, ইমান ডাঙৰ অথচ মোৰ দাদাহঁতৰ লগৰ, কিন্তু একেবাৰে সমনীয়াৰ নিচিনাকৈ কথা পাতে। আমি একে ওচৰৰ বাসিন্দা, একেটা এৰিয়াৰ, কেতিয়াবা দিনটোত 3বাৰকৈও লগ পাওঁ।
ৰাস্তাই ঘাটে যেতিয়াই তেতিয়াই বজাৰ সমাৰ কৰোঁতে বা ফাৰ্মাচীলৈ যাওঁতে যেতিয়াই তেতিয়াই লগ পাওঁ আৰু মই আশা ৰাখিছোঁ মই অনুৰোধ জনাইছোঁ ৰমেন দা য'তে আছে সোনকালে আহক আপুনি